আজি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ উৰুকা আৰু কাইলৈ গৰু বিহু। বিগত বৰ্ষসমূহৰ দৰেই পুৰাতন ৰীতি নীতিৰে গৰু বিহু কাইলৈ অসমীয়া তথা কৃষিজীৱী ৰাইজে গৰু বিহু পালন কৰিব আৰু গৰু বিহুত প্ৰয়োজন হোৱা সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ বৰ্তমান শিৱসাগৰৰ বজাৰতো দেখা গৈছে ভিৰ। বৰষুণৰ বতৰ, কিন্তু তাৰ মাজতে যিহেতু আজি উৰুকা আৰু কাইলৈ গৰু বিহু, গতিকে সা সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ আহিছে। মই দেখুৱাইছো ইয়াত গৰু বিহুত প্ৰয়োজন হোৱা থেকেৰা, মাখিয়তী, এই ধৰণৰ সামগ্ৰীয়ে বৰ্তমান বেঙেনা আদিয়ে ভৰি পৰিছে শিৱসাগৰৰ বজাৰ। মই বৰ্তমান এটা পৰিৱেশ দেখুৱাইছো, এয়া মাখিয়তী ক্ৰয় কৰা পৰিলক্ষিত হৈছে। মই জানিব বিচাৰিম, শুনা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। দাদা অকমান চাব, কি কি আছে আপোনাৰ ইয়াত? ইয়াত মাখিয়তী আছে, দীঘলতি আছে, কঁঠাল আছে, বিভিন্ন ধৰণৰ বস্তু আছে। মাখিয়তী কেনেকে? মাখিয়তী 20 টকা। 20 টকা আৰু গৰু বিহুৰ দিনাই জাক দিবলৈ ব্যৱহাৰ হয়। জাক দিবলৈ ইয়াত আপোনাৰ দীঘলতি আছে, পিগনি বৰুৱা আছে, তাৰপৰা মাখিয়তী আছে। হয়, মই দেখুৱাইছো আন এগৰাকী ওচৰলৈ আহিছো। দাদা, কাইলৈ গৰু বিহু কেনেকে উদযাপনৰ পালনৰ? আমি জাতিলাও আনিছো, মাখিয়তী, দীঘলতি এইবিলাক আনি আমি কাইলৈ গৰু বিহু উদযাপন কৰিম বুলি আমি আশা ৰাখিলো। পৰিৱেশ যে শিৱসাগৰৰ এই ONGC কলনীৰ সন্মুখৰ পৰিৱেশ। আজি শিৱসাগৰত পুৱাৰে পৰা, কাহিলী পুৱাৰে পৰা যথেষ্ট পৰিমাণৰ বৰষুণ হৈছে, মুখলধাৰ বৰষুণ হৈছে, কিন্তু তাৰ মাজতে বৰষুণ খন্তেক আচলতে ৰোৱাৰ পিছত এনেধৰণে পৰিৱেশ বজাৰলৈ ওলাই আহিছে। এয়া অসমীয়া ৰাইজ। মই দেখুৱাইছো যিবিলাক সামগ্ৰী আচলতে আজিকালি বাৰীত উপলব্ধ নহয়, সেইবিলাক বজাৰত ক্ৰয় কৰিবলৈ আহিছে। এনেধৰণে দাদা এই টিকনি বৰুৱা। হয়, হাতত চাহটো দেখিছো। হয় হয় হয়। কেনেকে লৈছে? এইবোৰ 10 টকা 10 টকা। 10 টকা। আপোনাৰ ঘৰ চেকাপাৰ। কি ধৰণে কাইলৈ গৰু বিহু পালন কৰিব? বিৰাট আনন্দ মুখত কৰিম বুলি ভাবি থৈছো। এয়া মই দেখুৱাইছো লৈছে এনেধৰণেই। এইডাল হৈছে বাঁহৰ চাক আৰু ইয়াতে আচলতে থেকেৰা, বেঙেনাও তেওঁলোকে লৈছে। বেঙেনাও লৈছে। থেকেৰা কেনেকে? 10 টকা নহয়, 30 টকা। 30 টকা। এটা 30 টকা। এটা 30 টকা। কি ললে? মই লোৱা নাই, মই থেকেৰাকেইটা আনিছোহে। আনিছে? থেকেৰা কিমান? 30 টকা এটা। 30 টকা। হয়, এয়া মই দেখুৱাইছো। আৰু কি কি আছে? আৰু মোৰ একো নাই, ইয়াৰ ভাগৰ আছে। হয়, এয়া মই দেখুৱাইছো পৰিৱেশ শিৱসাগৰ ONGC যি কলনী সন্মুখৰ পৰিৱেশ। ইয়াত গৰু বিহুত প্ৰয়োজন হোৱা যিবিলাক সামগ্ৰী, তাৰ উপৰিও নাচনীৰ খোপাত নাচনীয়ে ব্যৱহাৰ কৰা কপৌ ফুলো ইয়াত মই দেখুৱাইছো। কপৌ ফুলো আছে। মই আৰু এগৰাকী গ্ৰাহকৰ ওচৰলৈ আহিম। দাদা, বিহুৰ শুভেচ্ছা জনাইছো। কেনেধৰণৰ প্ৰস্তুতি মানে আপোনাৰ চিৰা, পিঠা, দৈ, আপোনাৰ এইবোৰ মানে আপোনাৰ তিল পিঠা, ঘিলা পিঠা, এইবিলাক চব সকলো মানে প্ৰস্তুতি হৈছে আৰু ঘৰত বনাইছে এইবিলাক। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ দৈকাপাৰ হাতীমূৰীয়া। ঘৰত গৰু আছে নে? গৰু বৰ্তমান নাই। গৰু নাই? গৰু নাইকিয়া হ'ল। তথাপিতো ওচৰ চুবুৰীয়াৰ লগত যাম কিয় নাযাম বাৰু। ৰঙালী বিহু এতিয়া কাইলৈ গৰু গা ধোৱা, নিশ্চয় যাব লাগিব। হয়, বৰ্তমান গৰুৰ সংখ্যা যদিও হ্ৰাস হৈছে, কিন্তু তথাপিতো কিছু পৰিমাণে হ'লেও পুৰাতন ৰীতি নীতিৰে পালন কৰিবলৈ এনেধৰণে সাজু হৈছে অসমীয়া। গৰু বিহু যিহেতু কাইলৈ গৰু বিহু, গতিকে মই আৰু এগৰাকী ওচৰলৈ আহিছো। এয়া মই দেখুৱাইছো শিৱসাগৰৰ পৰিৱেশ। দাদা, বিহুৰ শুভেচ্ছা জনাইছো। ধন্যবাদ। কাইলৈ গৰু বিহু, আজি বহাগ বিহু উৰুকা, কেনেধৰণৰ প্ৰস্তুতি? সকলোৱে উৎসাহভাৱে আছে। ভাল হ'ব বুলি আশা কৰিছো। ৰাজনীতিকভাৱে কি হয় নাজানো। বিহুটো আমাৰ জাতীয় সম্পদ, এইটো ভালকে পতা জাতীয় উৎসৱ আমাৰ হেঁপাহৰ বহাগ বিহু। আৰু এগৰাকী ওচৰলৈ আহিছো। মই কৈছোৱে যে শিৱসাগৰত বতৰ ফৰকাল নহয়, বতৰ প্ৰতিকূল। দাদা, কি ললে? মই হেৰি ললো, টিকনি বৰুৱা ললো। মোৰ ঘৰ ডিমৌ চাৰিআলি আঠাবাৰী। মই এতিয়ালৈ টিকনি বৰুৱা ললো। তাৰপিছত আমলৰি অলপ বিচাৰি ফুৰিছো, পাৰিম বুলি ভাবিছিলো, কিন্তু বতৰৰ বৰ অৱস্থা বেয়া দেখি তাৰমানে উঠিবলৈ ভয় লাগিলে। তাৰ মানুহজন বৰ কিনমনি যায়।
বিহু শুভেচ্ছা দিলো দেই আপোনালোকৰ। এইবিলাক কেনেকে ললে? এইবিলাক তেওঁ এডালত 10 টকাকে লৈছে। ঠিকেই আছে আৰু কষ্টটো চাই তেওঁ ভালেই লাগিছে। হয়, আজিকালি যিবিলাক আচলতে মাখিয়তী, দীঘলতী, টিকনি বৰুৱা এইবিলাক যিবিলাক আমাৰ সাধাৰণতে পূৰ্বতে দেখা গৈছিলে বাৰীতে এইবিলাক প্ৰতি ঘৰ অসমীয়াৰ বাৰীতে উপলব্ধ আছিলে, কিন্তু আজিকালি প্ৰায় হ্ৰাস হৈ আহিছে, যাৰ বাবে বহু অসমীয়াই বজাৰত ক্ৰয় কৰিবলৈ এনেধৰণে ওলাই আহে। আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। শিৱসাগৰত প্ৰতিকূল বতৰ নেওচি হেঁপাহৰ বহাগ বিহুৰ উদযাপনৰ বাবে এনেধৰণে সাজু হৈছে অসমীয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।